বৰপেটা জিলাৰ মাজদিয়াৰ গৰৈমাৰীত আনোৱাৰ মটৰ্ছ নামেৰে এখন ইলেক্ট্ৰনিক্স ই-ৰিক্সা আৰু অটো ডিলাৰ মুকলি কৰা হয়। বুধবাৰে অত্যাধুনিক ডিলাৰখন আনুষ্ঠানিকভাৱে মুকলি কৰে শিক্ষক সৈয়দ আকবৰ আলীয়ে। সংগ দিয়ে ডিলাৰখনৰ স্বত্বাধিকাৰী মাতৃ ছয়দা আনোৱাৰ বেগম আৰু স্বত্বাধিকাৰী সৈয়দ শ্বহিদুল ইছলামে। মুকলি অনুষ্ঠানটিত উপস্থিত থাকে দোলাখাল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্বৰীফ আলী আহমেদ, মাজদিয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী জানমণি শইকীয়া, বামুণবৰী গাঁও উন্নয়ন কমিটিৰ সভাপতি সৈয়দ মান্নাফুদ্দিন আহমেদ, গৰৈমাৰী গাঁৱৰ সমাজকৰ্মী ফৰহাদ খান লগতে অঞ্চলটোৰ ৰাইজ। মোৰ নাম শ্বহিদুল ইছলাম, বামুণবৰী গাঁও। এটা আপোনাৰ মাজদিয়া গৰৈমাৰী তেল ডিপোৰ ওচৰত এখন ৰিক্সা ৰাইজৰ সহায় সহযোগিতাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব, সকলোৱে সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। আপুনি গোটেইখিনি সুবিধাই পাব, ছাৰ্ভিচ হওক, পাৰ্চৰ পৰা আদি গোটেই ছাৰ্ভিচ গোটেইখিনি পাব। বাকী আপোনাৰ বৰ্তমান আপোনাৰ এইটো মডেল আহিছে, আকৌ বেলেগ মডেল নতুন মডেল আহিব, অলপ সময় লাগিব, টাইম লাগিব। গতিকে সকলোৱে মানে টাইমটো ৰক্ষা কৰি আহিলে হ'ল। ইলেক্ট্ৰিকেল আপোনাৰ অটো থাকিব, সেইটো আহিব, কিন্তু অলপ দেৰি হ'ব। আপোনাৰ যদি লাগে আপুনি যোগাযোগ কৰিলে হ'ল, বুকিং কৰিলে হ'ল। বুকিং কৰাৰ পিছত গাড়ীটো যিকোনো গাড়ী পাই যাব। লোকেশ্যন আপোনাৰ গৰৈমাৰী নিয়াৰ পেট্ৰল পাম্প। বৰক্ষেত্ৰীৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।